নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম HS ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন চেপ্টাৰটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে প্ৰশ্নাৱলী দিয়া আছে 1 নম্বৰত যে বিদ্যালয় প্ৰতিষ্ঠানৰ অৰ্থ কি? বিদ্যালয় গৃহ, মাটি, বিদ্যালয়ৰ আচবাব, অন্য সা-সঁজুলি, মানৱ সম্পদ যেনে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু আন কৰ্মকৰ্তাসকলক অন্তৰ্ভুক্ত কৰা এটা বহল শব্দ হৈছে বিদ্যালয় প্ৰতিষ্ঠান। অৰ্থাৎ তোমালোকে যিটো এক নিৰ্দিষ্ট ঘৰ বা বিদ্যালয়ত শিক্ষা লাভ কৰি আছা তাত বা সেই প্ৰতিষ্ঠানটোক কি বুলি কোৱা হ'ব? শিক্ষা অনুষ্ঠান বা বিদ্যালয় বুলি কোৱা হ'ব। তাৰপিছতে 2 নম্বৰ প্ৰশ্ন আছিলে শ্ৰেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ এটা আয়োগে কৈছিল, শিক্ষা আয়োগে কৈছিল। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, কোঠাৰী আয়োগে কৈছিল। 3 নম্বৰ ইংৰাজী কাৰিকলাম শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? এনচাৰটো হ'ব ইংৰাজী কাৰিকলাম শব্দটো লেটিন ভাষা কেৰিয়াৰ শব্দৰ পৰা উৎপত্তি হৈছে। তাৰপিছতে নেক্সট 4 নম্বৰ প্ৰশ্ন আছিলে কেৰিয়াৰ শব্দৰ অৰ্থ কি? কেৰিয়াৰ শব্দৰ অৰ্থ হৈছে ৰেচ কোৰ্চ অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা। নেক্সট 5 নম্বৰ প্ৰশ্ন আছিলে প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজা? তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে এইটো নিজে চাই ল'ব দিছে, 5 নম্বৰটো চাই ল'বা নিজে। তাৰপিছতে 6 নম্বৰ প্ৰশ্ন আছিলে যে প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধাংকৰ পৰিসৰ কিমান? চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত শ্বৰ্ট কুৱেশ্যন আহি থকা দেখা যায়। গতিকে এনচাৰটো হ'ব 140ৰ অৰ্থত প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধাংকৰ পৰিসৰ বুলি কোৱা হয়। তাৰপিছতে অতি প্ৰখৰ বুদ্ধি সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধাংকৰ পৰিসৰ কিমান? চ' এইখিনি চাই ল'ব। আপোনালোকে বুদ্ধি সম্পন্ন বহুতকেইটা টপিকছ আছে, সেইখিনি চালে এনচাৰখিনি পাৰিব। তাৰপিছতে নেক্সট প্ৰশ্ন 10 নম্বৰ যে শ্ৰেণীকক্ষৰ আকাৰ কি হোৱা উচিত? শ্ৰেণীকক্ষৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হোৱা উচিত। তাৰপিছতে 11 নম্বৰ প্ৰশ্ন আছিলে, এইখিনি আমি আগতে আলোচনা কৰিছোঁ, এইখিনি চাই ল'ব। নেক্সট 12 নম্বৰ প্ৰশ্ন আছিলে যে বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচবাবৰ নাম। এইটো ইম্পৰ্টেণ্ট। প্ৰথমটো আলমাৰী হ'ব, তাৰপিছতে দ্বিতীয়টো লিখিব পাৰে শ্ৰৱণ দৰ্শন সঁজুলি। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে আমাৰ যে পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়? পুথিভঁৰালী বুলি কোৱা হয়। তাৰপিছতে নেক্সট প্ৰশ্ন শ্ৰেণীকক্ষত প্ৰয়োজনীয় দুবিধ আহিলাৰ নাম লিখা। এনেধৰণৰ প্ৰশ্ন সদায় আহি থকা দেখা যায় ফাইনেল এক্সামত। গতিকে এইখিনি আপোনালোকে চাব। প্ৰথমটো ব্লেকবৰ্ড আৰু ডেস্ক বেঞ্চ বুলি লিখিব পাৰে। আৰু বহুতো আছে আচবাবসমূহ, যিকোনো দুটা লিখিব দিছে যিহেতু। তাৰপিছতে নেক্সট প্ৰশ্ন শ্ৰেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দৰ্শন সঁজুলিৰ নাম লিখা। চ' এইটো আপোনালোকে লিখিব ৰেডিঅ', টেলিভিছন, কম্পিউটাৰ, যিকোনো আপোনালোকে লিখিব পাৰে। তাৰপিছতে নেক্সট প্ৰশ্ন বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা। প্ৰথমে আছে মাটি, দ্বিতীয়তে বিদ্যালয় গৃহ, পুথিভঁৰাল, এইখিনি তিনিটা আছিলে। 17 নম্বৰ প্ৰশ্ন আছিলে যে বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা। শিক্ষক, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী। তাৰপিছতে নেক্সট 6 টকা লিখিবলৈ আহে বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমৰ বিষয়ে। বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমত ছাত্ৰতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক দিশৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু সামাজিক আৰু ব্যক্তিগত দিশৰ বিকাশক সম্পূৰ্ণভাৱে অৱজ্ঞা কৰে। ইয়াত বিষয়সমূহৰ প্ৰাধান্য পায়। খ নম্বৰ দি আছিলে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম। যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতিসমূহ অনুসৰণ কৰে তাকে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বোলে। এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয়বস্তুৰ জ্ঞান দিয়া হয়। এই ধৰণৰ পাঠ্যক্ৰমে ল'ৰা-ছোৱালীক গঠনমূলক আৰু সৃজনীমূলক গুণৰ বিকাশ ঘটোৱাত সহায় কৰে। চ' বাকীখিনি চাই ল'ব। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে গ নম্বৰ অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম। তাৰপিছতে অপৃথকীকৰণ পাঠ্যক্ৰমৰ বিষয়ে।
নেক্সট আছিলে বুনিয়াদী শিক্ষা পাঠ্যক্ৰম। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। বুনিয়াদী শিক্ষাৰ জন্মদাতা বুলি ক'লে মহাত্মা গান্ধীক জনা যায়। এইটো শ্বৰ্ট কুৱেশ্যনৰ কাৰণে চাই দিব। চ' বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে লিখিবলৈ দিলে এনেধৰণে লিখিব যে বুনিয়াদী শিক্ষা পাঠ্যক্ৰম মহাত্মা গান্ধীৰ শিক্ষা সম্বন্ধীয় ধাৰণাৰ ওপৰত নিৰ্ভৰশীল, যিয়ে শিশুৰ লগতে প্ৰতিজন ব্যক্তিৰ দেশ, মন, আত্মাৰ পূৰ্ণ বিকাশত গুৰুত্ব দিয়ে। সহসম্বন্ধ নীতি এই পাঠ্যক্ৰমৰ মূল কথা। বুনিয়াদী শিক্ষা পাঠ্যক্ৰম শিক্ষাৰ বাস্তৱিক দিশত বেছি গুৰুত্ব দিয়ে। ছাত্ৰ ছাত্ৰীৰ অন্তৰত দেশ প্ৰেম অনুভূতি বিকাশ কৰাটো এই পাঠ্যক্ৰমৰ মূল লক্ষ্য। তাৰপিছতে 6 নম্বৰত দিয়া আছিলে জীৱনভিত্তিক পাঠ্যক্ৰম কি। নেক্সট আছিলে 19 নম্বৰ প্ৰশ্ন যে বিদ্যালয়ৰ প্ৰকল্প স্থাপন কৰাৰ সময়ত মাটি নিৰ্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া 3টা চৰ্ত উল্লেখ কৰা। প্ৰথম চৰ্ত, মাটিৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হ'ব লাগে। দ্বিতীয়তে লিখিব বিদ্যালয়ৰ স্থান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ, ৰ'দ পৰা ঠাইত হ'ব লাগে। তেনে ঠাইত পানী জমা হ'ব নোৱাৰে আৰু ৰ'দ বতাহে চলাচল ভালদৰে হৈ থাকে। 3 নম্বৰত নগৰৰ খন জনবসতি জনপূৰ্ণ বা বজাৰ, কল কাৰখানা, চিনেমা হল আদিৰ পৰা আঁতৰত নিৰ্জন ঠাইত বিদ্যালয় স্থাপনৰ বাবে নিৰ্বাচন কৰিব লাগে। 20 নম্বৰত আছিলে যিকোনো 3 প্ৰকাৰৰ পাঠ্যক্ৰম বিষয়ে উল্লেখ কৰা। প্ৰথম ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম, তাৰপিছতে অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম, অপৃথকীকৰণ পাঠ্যক্ৰম। 21 নম্বৰত আছিলে স্কুল প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা যিকোনো 3টা সঁজুলিৰ নাম। ইয়াৰ আগতে আমি আলোচনা কৰিছোঁ এইটো। নেক্সট প্ৰশ্ন 22 নম্বৰত আছিলে স্কুল গৃহ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া 3টা কথাৰ বিষয়ে উল্লেখ কৰা। স্কুল ঘৰবোৰ এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে ই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজন আৰু আগ্ৰহ পূৰণত সফল হ'ব পাৰে। তাৰপিছতে নেক্সটবিলাক চাই ল'ব। শ্ৰেণীকোঠা নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া চৰ্ত উল্লেখ কৰা। প্ৰথম চৰ্ত, শ্ৰেণীকোঠাত 50 জন ছাত্ৰ ছাত্ৰী ভালদৰে বহিব পৰা হ'ব লাগে। দ্বিতীয়তে কোঠাত পোহৰ আৰু বায়ু চলাচলৰ সুবিধা থাকিব লাগে। শ্ৰেণীকোঠাৰ বেৰবোৰৰ ৰং এনে হ'ব লাগে যাতে ই ছাত্ৰ ছাত্ৰীৰ চকুত কোনো কুপ্ৰভাৱ নেপেলায়। 24 নম্বৰত আছিলে বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া 5টা চৰ্ত। বিজ্ঞান পৰীক্ষাগাৰ মুখ্য বিদ্যালয়ৰ পৰা অলপ আঁতৰত স্থাপন কৰিব লাগে। দ্বিতীয়তে কোঠাত নিয়মিতভাৱে গেছ, পানী, বিদ্যুৎ যোগানৰ সুবিধা থাকিব লাগে। 3 নম্বৰ কেমেৰা আৰু পৰ্দাৰ সহায়ত ছবি দেখুওৱাৰ সুবিধা থাকিব লাগে। 4 নম্বৰ আলমাৰীৰ ভিতৰত দামী আৰু বিপদজনক ৰাসায়নিক পদাৰ্থবিলাক আবদ্ধ কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে। 25 নম্বৰ প্ৰশ্ন আছিলে আমাৰ যে সুচলাকাৰী হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী উল্লেখ কৰা। সুচলাকাৰী হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী হ'ল 1 নম্বৰ শ্ৰেণীকোঠাত পাঠদান কৰাৰ আগত শিক্ষকজনে নিজকে সাজু কৰি ল'ব লাগে আৰু শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰি শিক্ষা প্ৰদান কৰিব লাগে। দ্বিতীয়তে শিক্ষকে ছাত্ৰ ছাত্ৰী আৰু পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে। 3 নম্বৰ তেওঁ ছাত্ৰ ছাত্ৰীক নিজৰ চিন্তাৰে সমাধান কৰিব পৰা প্ৰশ্ন সুধিব লাগে। তাৰপিছতে 26 নম্বৰ প্ৰশ্ন আছিলে অভিপ্ৰেৰক হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী। শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিয়া উচিত। এটা সম্পূৰ্ণভাৱে সুসজ্জিত কোঠাক শ্ৰেণী কোঠা হিচাপে বাছি ল'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল'ব পাৰে। তাৰপিছতে 3 নম্বৰ 4 নম্বৰ এইখিনি চাই ল'ব। নেক্সট প্ৰশ্ন 27 নম্বৰ প্ৰশ্ন আছিলে পৰামৰ্শদাতা হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী উল্লেখ কৰা। পৰামৰ্শদাতা হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী হ'ল ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা অৱস্থাৰ লগত শিক্ষকজন পৰিচিত হ'ব লাগে। ছাত্ৰ ছাত্ৰীৰ মাজত থকা ব্যক্তিগত পাৰ্থক্য শিক্ষকে চিনি পোৱাটো দৰকাৰ। 3 নম্বৰত আছে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ দৈনন্দিন সকলো তথ্য সংগ্ৰহ কৰিব লাগে। 4 নম্বৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য, তেওঁলোকে পৰীক্ষাত পোৱা নম্বৰ আদিৰ বিষয়ে শিক্ষকজনে অধ্যয়ন কৰিব লাগে। 28 নম্বৰ প্ৰশ্ন ভাল পুথিভঁৰাল এটাৰ যিকোনো 5টা বৈশিষ্ট্য। বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে একোজন প্ৰকৃত অৰ্হতা আৰু প্ৰশিক্ষণপ্ৰাপ্ত পুথিভঁৰালী থকাটো প্ৰয়োজন। দ্বিতীয়তে পুথিভঁৰালত সকলো বয়সৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষকসকলৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে।
তিনি নম্বৰ, বিভিন্ন বিষয়ৰ পুথিসমূহ সহজে পাব পৰাকৈ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পুথিসমূহ সজাই থ'ব লাগে। তাৰপিছতে ২৯ নম্বৰ প্ৰশ্ন, এজন শিক্ষকৰ ৫টা ব্যক্তিগত গুণাৱলী উল্লেখ কৰা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। ১ নম্বৰত লিখিব, শিক্ষকসকল নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হ'ব লাগে। দ্বিতীয়তে, শিক্ষকসকল শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগে। ৩ নম্বৰ, তেওঁ সদায় নিয়মানুৱৰ্তিত মৃদু হাস্যৰসী ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগে। তাৰপিছতে ২ নম্বৰ, শিক্ষকৰ ব্যক্তিত্ব সদায় মৰমীয়াল আৰু সকাৰাত্মক হ'ব লাগে। তেতিয়াহে শিক্ষাৰ্থীৰ ওপৰত ই ভাল প্ৰভাৱ পেলাব পাৰে। ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকজনে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক ভূমিকা ল'ব লাগে। ৩০ নম্বৰ প্ৰশ্ন আছিলে, শিক্ষকৰ ৫টা ব্যক্তিমূলক গুণাৱলী উল্লেখ কৰা। শিক্ষক হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ, চৰিত্ৰ আৰু ব্যক্তিত্বক গঢ় দি তোলে। যিহেতু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠন কৰে, সেয়েহে শিক্ষকৰ কিছুমান শিক্ষাগত যোগ্যতা থকা বাঞ্ছনীয়। এজন ভাল শিক্ষক হ'বলৈ হ'লে তেওঁৰ কিছুমান বৃত্তিমূলক শিক্ষা বা গুণ থাকিব লাগে। সেই গুণবোৰ হ'ল, শিক্ষকে পদ্ধতিৰ ওপৰত সম্যক জ্ঞান। শিক্ষকে ছাত্ৰ-ছাত্ৰীক জ্ঞান দান কৰিবলৈ প্ৰকৃত পদ্ধতি গ্ৰহণ কৰা উচিত। দ্বিতীয়তে, পৰিকল্পনা আৰু প্ৰস্তুতি। তৃতীয়তে, শিশু মনোবিজ্ঞানৰ ওপৰত থকা জ্ঞান। ৪ নম্বৰ, সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়াকলাপৰ ওপৰত থকা আগ্ৰহ। তাৰপিছতে ৫ নম্বৰত আছিলে, প্ৰশংসা আৰু শাস্তিৰ ন্যায়িক ব্যৱহাৰ। শিক্ষকজনে প্ৰয়োজন মতেহে ছাত্ৰ-ছাত্ৰীক প্ৰশংসা আৰু শাস্তি প্ৰদান কৰিব লাগে। প্ৰশংসা আৰু শাস্তি হৈছে শিক্ষকৰ হাতত থকা দুপাত অস্ত্ৰ। ইয়াক তেওঁ ন্যায়িকভাৱে ব্যৱহাৰ কৰিব লাগে। ৩১ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, আদৰ্শ শিক্ষক এজনৰ ৫টা গুণ উল্লেখ কৰা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে চাব, ৫টা গুণ লিখিব দিছে। 5টা গুণখিনি আমি এতিয়া চাম। ১ নম্বৰ, শিক্ষক ব্যক্তিত্বৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ। শিক্ষকসকল নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হ'ব লাগে। শিশুৰ প্ৰতি তেওঁৰ এক স্বভাৱ, সুলভ মৰম, ভালপোৱা আদি থাকিব লাগে। দ্বিতীয়তে, শিক্ষকসকল শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগে। তেওঁ সদায় নিয়মানুৱৰ্তিত আৰু মৃদু হাস্যৰসী ব্যক্তিত্বৰ অধিকাৰী হ'ব লাগে। তাৰপিছতে ৩ নম্বৰত আছিলে, শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ খুৱাই ল'বলৈ প্ৰস্তুত হ'ব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয়টো শিক্ষকসকলে আগতীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগে। ৪ নম্বৰ প্ৰশ্ন আছিলে, ৪ নম্বৰত আছিলে যে, শিক্ষকে সহ পাঠ্যক্ৰমিক সম্বন্ধীয় ক্ৰিয়াকলাপ আৰু স্কুলৰ বিভিন্ন অনুষ্ঠানৰ লগত নিজকে জড়িত কৰিব লাগে। স্কুলৰ বিভিন্ন নিয়ম কানুন শিক্ষকজনে মানি চলিব লাগে। নেক্সট ৫ নম্বৰত দিয়া আছিলে, এইখিনি চাই ল'ব। নেক্সট আমাৰ প্ৰশ্ন দিয়া আছিলে ৩২ নম্বৰত, যে নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দিয়া ৫টা প্ৰত্যাহ্বান। প্ৰত্যাহ্বান মানে হৈছে সমস্যা, মনত ৰাখিব সদায়। প্ৰত্যাহ্বান মানে হৈছে কি কি সমস্যা আছে এইখিনি লিখিব দিছে। প্ৰথম ১ নম্বৰত, জীৱনৰ প্ৰতিটো দিশৰ জ্ঞানৰ যথেষ্ট বিকাশ হৈছে আৰু ই শিক্ষকৰ ভূমিকাৰ প্ৰত্যাহ্বান বা সমস্যামূলক কৰি তুলিছে। দ্বিতীয়তে লিখিব, ৰেডিঅ', দূৰদৰ্শন আদি গণমাধ্যমসমূহৰ বৰ্ধিত প্ৰভাৱৰ কাৰণে শিক্ষকে ইয়াক শিক্ষণ প্ৰক্ৰিয়াত উচিত ব্যৱহাৰ কৰিব লগা হৈছে। তৃতীয়তে, বৰ্তমান যুগত শিক্ষকসকলে নিজৰ বিষয়ৰ ওপৰত এক বহল দৃষ্টিভংগী ল'ব লাগে। ৪ নম্বৰ, জীৱনৰ প্ৰতি এক গণতান্ত্ৰিক, ব্যৱহাৰিক আৰু সামাজিক ধাৰণা শিক্ষকে গ্ৰহণ কৰিব লাগে। তাৰপিছতে ৩৩ নম্বৰ প্ৰশ্ন আছিলে যে, পাঠ্যক্ৰমৰ ৫টা প্ৰকাৰ। আমি আগতে আলোচনা কৰিছোঁ এই প্ৰশ্নটো। এতিয়া আমি ৩৪ নম্বৰ কুৱেশ্যন লৈ আগবাঢ়িছোঁ। প্ৰচলিত পাঠ্যক্ৰমৰ 5টা আসোঁৱাহ। আসোঁৱাহ মানে কি এইটো জানিব লাগিব। আসোঁৱাহ মানে হৈছে সমস্যা, অৰ্থাৎ বৰ্তমান যি পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমৰ কি কি সমস্যা এইখিনি লিখিব লাগিব। এইটো এটা ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। সংকীৰ্ণ ধাৰণা, বৰ্তমান পাঠ্যক্ৰমৰ পৰিসৰ যথেষ্ট কম। ২ নম্বৰ,
ক্ৰিয়াকলাপৰ কোনো স্থান নাই। বৰ্তমান পাঠ্যক্ৰমত কৰ্মৰ কোনো স্থান নাই। অৰ্থাৎ বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এইখিনি কথাকে কোৱা হৈছে। তৃতীয়তে অমনীয়। বৰ্তমানৰ প্ৰচলিত পাঠ্যক্ৰম অনমনীয়। পৰিৱৰ্তনশীল পৃথিৱীৰ লগত ই সদায় সলনি হৈ নাথাকে, যাৰ ফলত শিক্ষাৰ্থীসকলে বৰ্তমান সময়ত প্ৰয়োজন হোৱা দিশসমূহৰ বিষয়ে জ্ঞান লাভ কৰাত ব্যৰ্থ হয়। ৪ নম্বৰ, জীৱনৰ লগত সম্পৰ্ক নথকা জীৱনৰ লগত প্ৰচলিত পাঠ্যক্ৰমৰ সম্পৰ্ক নিচেই কম। ৫ নম্বৰটো চাই ল'ব। আমি ৩৫ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ যে পাঠ্যক্ৰম প্ৰস্তুতিকৰণৰ ৫টা নীতি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ৫টা যিকোনো নীতি বা নিয়ম লিখিম। পাঠ্যক্ৰম আমি জানো শিক্ষাৰ্থীকেন্দ্ৰিক পাঠ্যক্ৰম হ'ব লাগে। প্ৰথমটো আছে শিশুকেন্দ্ৰিক নীতি। আধুনিক শিক্ষাক শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সময়ত ল'ৰা-ছোৱালীৰ প্ৰয়োজনসমূহ আৰু পৰিঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াতকৈ অৰ্থপূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত। দ্বিতীয়তে, অৱসৰৰ বাবে প্ৰস্তুতি নীতি। পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অৱসৰ সময়খিনি সৎভাৱে বা ভালভাৱে ব্যৱহাৰ কৰিব পাৰে। তৃতীয়তে, সমাজকেন্দ্ৰিক নীতি। চতুৰ্থতে আছে নমনীয়তাৰ নীতি, সহ-সম্বন্ধৰ নীতি। ৩৬ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ যিকোনো ৫টা উপকাৰিতা বা লাভৰ বিষয়ে লিখিবলৈ দিছে। প্ৰথম, সহ-পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীৰ জন্মগত প্ৰতিভাসমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে। সহ-পাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীৰ মানসিক সজাগতা, বৌদ্ধিক তীক্ষ্ণতা আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতা বিকাশ সাধন কৰে। তৃতীয়তে আছে সহ-পাঠ্যক্ৰম কাৰ্যসূচীয়ে পৰম্পৰাগত পাঠ্যক্ৰমে সৃষ্টি কৰা আমনিদায়ক পৰিৱেশ আঁতৰাই ছাত্ৰ-ছাত্ৰীসকলক নতুন উদ্যমেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰণা দিয়ে। ৪ নম্বৰ, ৫ নম্বৰখিনি চাই ল'ব। এতিয়া আমি আগবাঢ়িছোঁ ৩৭ নম্বৰ প্ৰশ্নলৈ। ৩৭ নম্বৰ প্ৰশ্নটো দিয়া আছিলে সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ৪টা প্ৰকাৰ। প্ৰথমটো দিয়া আছিলে শাৰীৰিক কাৰ্যাৱলী, দ্বিতীয়তে আছিলে শৈক্ষিক কাৰ্যাৱলী, সামাজিক কাৰ্যাৱলী আৰু আৱেগিক কাৰ্যাৱলী। এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন। আপোনালোকে এইখিনি আছিলে। আমি ইয়াৰ পিছত আৰু প্ৰশ্ন আছে বাৰু। এটা ভিডিঅ'তে ইমান প্ৰশ্ন দি থাকিলে হয়তো বহুতখিনি অসুবিধা হ'ব কাৰণে দিয়া হোৱা নাই। নেক্সট ভিডিঅ' সোনকালেই আহি আছে। গতিকে আপোনালোকে ভিডিঅ'বিলাক ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।